বিলেচিপাৰা পশ্চিম আৰু পূব সমষ্টিৰ বিধায়কদ্বয়ৰ প্ৰচেষ্টা আৰু আমচুৰ বহু ঘাট প্ৰতিঘাতৰ ফলত নায়েৰ আলগা মডেল কলেজখন অৱশেষত নায়েৰ আলগাতে স্থাপিত হোৱাৰ পথত। এই ঠাইখিনিত উপস্থিত হৈ ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথ। ধুবুৰী জিলাৰ পশ্চিম বিলেচিপাৰাৰ অন্তৰ্গত নায়েৰ আলগা মডেল কলেজক লৈ বহু দিনৰে পৰা এটা বিতৰ্ক চলি আছিল যদিও বিধায়ক হাফিজ বছিৰ আহমেদৰ নেতৃত্বত আৰু বিধায়কে বনাই দিয়া AIUDFৰ সজাতি দলৰ লগতে আমচুৰ এটা সজাতি দলৰ সদস্য কেইজনৰ তৎপৰতাত নায়েৰ আলগা মডেল কলেজখনৰ কাম তীব্ৰ গতিত চলি থকা পৰিলক্ষিত হয়। ইয়াত নায়েৰ আলগা মডেল কলেজ স্থাপন সম্পৰ্কে কিছুমান বেমেজালি সৃষ্টি হৈছিল। এবাৰ বামুণী গাঁৱত, এবাৰ নায়েৰ আলগাত। যেহেতু নায়েৰ আলগাৰ নামতে এইটো চেংচনটো দিয়া হৈছে। ইয়াৰ ৰাইজৰ যিটো আবেগ অনুভূতি আৰু সেন্টিমেন্ট যেহেতু নায়েৰ আলগাতে হ'ব লাগে আৰু মাইনৰিটি আৰু শিক্ষাৰ ক্ষেত্ৰত পশ্চাদপদতাৰ লক্ষ্য কৰিলে এইখন ইয়াত হোৱাটো উচিত আৰু চৰকাৰৰ দায়িত্ব। এই হিচাপে দুৰ্ভাগ্যজনকভাৱে এই কলেজখন বামুণীত লৈ যোৱা বুলি টেণ্ডাৰ নোটিছ ওলোৱাত ৰাইজ বিক্ষুব্ধ হৈছে আৰু এই ক্ষেত্ৰত আমি আমাৰ MP মৌলানা বদৰুদ্দিন আজমল সাহাবৰ শুক্ৰিয়া কৃতজ্ঞতা আদায় কৰিব লাগিব। তেখেতে ইনিচিয়েটিভ লৈ এই বিষয়টো তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰে আৰু মুখ্যমন্ত্ৰীয়ে সেই অৰ্ডাৰটো বাতিল কৰি এইখন নায়েৰ আলগাতে হ'ব আৰু হ'ব লাগে বুলি অৰ্ডাৰ দি আদেশ দিয়ে। সেই হিচাপে আমি যোৱাকালি আমাৰ পূবৰ MLA শামছুল হুদা ডাঙৰীয়া আৰু আমাৰ দলীয় কিছু নেতৃবৃন্দ, আমচুৰৰ কিছু নেতৃবৃন্দ মিলি আমি ডিচিৰ লগত সাক্ষাৎ কৰি বিষয়টো সম্পৰ্কে বিস্তাৰিতভাৱে জানিবলৈ চেষ্টা কৰোঁ আৰু তেখেতে সেই সময়তে বামুণীত হোৱাৰ যিটো অৰ্ডাৰ আছিল সেইটো বাতিল হৈ পেলাই নায়েৰ আলগাত হ'ব লাগে অৰ্ডাৰখন তেখেতে পাইছে আৰু তৎক্ষণাত এই মাটিৰ যি চৰ্ত আছে চৰকাৰীভাৱে কিছু বেদখল আছে নায়েৰ আলগাত যিখন মাটি চিলেকশ্যন কৰা হৈছে সেই বেদখল উচ্ছেদ কৰা। তেওঁলোকক আমি কৃতজ্ঞ যে তেওঁলোকে স্বেচ্ছাই সেইখিনি NOC দিছে যে মাটিৰ পৰা তেওঁলোকে ঘৰ বাৰী উচ্ছেদ কৰি ল'ব আৰু সেই প্ৰক্ৰিয়া আজিয়ে আৰম্ভ হৈছে আংশিকভাৱে। আৰু দ্বিতীয়তে ললেণ্ড হিচাপে এইখিনি উন্নীত কৰাৰ কাৰণে চেষ্টা হাতত লোৱা হৈছে। এই ক্ষেত্ৰত MLA, পূবৰ MLA, পশ্চিমৰ MLA আমি 20 লাখ টকা আৰু MP সাহেবে 20 লাখ টকা দিব আৰু 2 কোটি টকা চৰকাৰে MGNREGAৰ ফালৰ পৰা দি ইয়াত আৰ্ট ফিলিঙৰ কাম ইতিমধ্যে আজি আৰম্ভ হৈছে। আমি আশা ৰাখিছোঁ যে কামটো আমাৰ সফল হ'ব আৰু এই অনুষ্ঠানখনে এই পশ্চাৎপদ পিছ পৰি থকা চৰ অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত এটা অগ্ৰগণী ভূমিকা ল'ব আৰু আমি আশা ৰাখিছোঁ যে এই মাটিখিনি এমাহৰ ভিতৰত চৰকাৰে বান্ধি দিয়া যি সময় সেই সময়ৰ ভিতৰতে আমি ইয়াত আৰ্ট ফিলিং কৰাবলৈ সক্ষম হ'ম। আৰু এই ক্ষেত্ৰত বিধায়ক হিচাপে মোৰ সমষ্টিত পৰে আৰু মই তথা MPৰ ফালৰ পৰা আমাৰ পূবৰ MLAৰ ফালৰ পৰাও সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আমি যাতে সকলোৱে গঠনমূলক দৃষ্টিভংগীৰে এই অনুষ্ঠানখন অনুষ্ঠানখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি আগভাগ ল'ব পাৰোঁ আৰু এটা ভৱিষ্যতলৈ যাতে এই অনুষ্ঠানখন গঢ়তাসকলৰ লগত যেতিয়া নাম আহিব আমাৰো সকলোৰে নাম যাতে আহে, সকলোৱে আমাৰ কাৰণে দোৱা কৰে এই আশা কামনা কৰিছোঁ। এই ক্ষেত্ৰত আমি দুদিনমান আগত আমাৰ নায়েলগা মডেল কলেজখন টেণ্ডাৰ নটিফিকেশ্যন ওলাইছিল যে বামুণী পাৰ্ট 2ত সেই টেণ্ডাৰ ইনভাইট কৰিছিলে। কিন্তু এই ক্ষেত্ৰত আমি বিধায়ক মহোদয়ক হেঁচা প্ৰয়োগ কৰিছিলোঁ। পূব সমষ্টিৰ বিধায়ক আৰু পশ্চিম সমষ্টিৰ বিধায়ক তেখেতক হেঁচা প্ৰয়োগ কৰিছিলোঁ। তেখেতে আকৌ MPক লগ কৰি বা তেখেতেও MPক হেঁচা প্ৰয়োগ কৰি আজি চাওক যোৱাকালি আমি DCৰ লগত মিটিং কৰি হেনে এই বামুণী পাৰ্ট 2ত যি নটিফিকেশ্যন ওলাইছিল তেখেতে আশ্বাস দিয়া মতে এইটো কেঞ্চেল কৰি আজি নায়েলগাত আৰ্ট ফিলিঙৰ কাম শুভ আৰম্ভ কৰিলে। জিলা উপায়ুক্ত আহি আমাক ইয়াত শুভ আৰম্ভ কৰিলে। এই ক্ষেত্ৰত আমি ধন্যবাদ দিব বিচাৰিছোঁ বিলেচিপাৰা পূব সমষ্টিৰ বিধায়ক আৰু পশ্চিম সমষ্টিৰ বিধায়ক দ্বয়লৈ। তেখেতে এই মডেল কলেজখন তেখেতে বহুত চেষ্টাৰ ফলত আৰু আমচুৰ আমাৰ অনবৰত ঘাত প্ৰতিঘাতৰ মাজত তেওঁলোকক সহায় কৰি আমিও আৰু বহুদিনীয়া দাবী যে নায়েলগাত এখন উচ্চ পৰ্যায়ৰ এখন মহাবিদ্যালয় হ'ব লাগে। আমাৰ আমচুৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বিধায়কসকলে আমাক সহায় কৰিছে আৰু নথৈ আনন্দিত আৰু তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু স্পেচিয়েলি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই নায়েলগাৰ যিখন ঠাইত মডেল কলেজ স্থাপন হ'বলৈ গৈ আছে তাতে থকা পাট্টাদাৰ কিছুমানে দানী ব্যক্তিসকলে 9 বিঘাত 4 লেচা মাটি তেওঁলোকে এই কলেজৰ নামত দান কৰিছে।
তেওঁলোকক আমি বিলাসীবাৰী জিলা আমচুৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে অনাগত দিনত যে ইয়াত এখন উচ্চ পৰ্যায়ৰ মহাবিদ্যালয় হ'ব, আমাৰ শৈক্ষিক দিশ আৰু চৰাঞ্চলৰ ল'ৰা ছোৱালীসকলে পঢ়া শুনা কৰি উচ্চ শিক্ষিত হ'ব, এই লৈ আমি বহুত আনন্দিত। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান দুৰ্গম চৰাঞ্চলত এটা মডেল কলেজ স্থাপন কৰাত তেওঁলোকেও সঁহাৰি দিছে। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমি প্ৰথমতে আমাৰ ধুবুৰী জিলাৰ সাংসদ মহোদয়ক ধন্যবাদ জনাম, কাৰণ যেতিয়া নোটিফিকেশ্যনটো ওলাইছিল বোলে বামুণী পাৰ্টটোত মানে নোটিফিকেশ্যনৰ কাৰণে অনলাইনত টেণ্ডাৰ প্ৰচেছৰ কাৰণে এইটো ওলাই দিছে, কিন্তু এইটো খবৰ পোৱাৰ লগে লগে আমাৰ সন্মানীয় সাংসদ মহোদয়ে কালি ৰাতিপুৱা 6টা বজাত দিল্লীত আসাম ভৱনত মুখ্যমন্ত্ৰীক লগ কৰিছে। মুখ্যমন্ত্ৰীক লগ কৰাৰ পিছত মুখ্যমন্ত্ৰী ততালি গৈ কমিশ্যনাৰক ফোন কৰিছে, বোলে এইটো লগে লগে বন্ধ কৰিব লাগে। তেতিয়া সেইটো বন্ধ কৰিছে। আৰু আমি ডিচি অফিচত কালি গৈছিলোঁ, আমচুৰ সহযাত্ৰী দল গৈছিল। আমাৰ 3টা বিধায়ক আছে, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক, পশ্চিম সমষ্টিৰ সন্মানীয় বিধায়ক, তাৰপিছত আমাৰ গৰিবৰ সমষ্টিৰ বিধায়ক, আমাৰ UDSFৰ আৰু যুৱ মৰ্চাৰ গোটেইখিনি যায়। তাত আলোচনা কৰাৰ পিছত সেই মুহূৰ্ততে ডিচিয়ে আমাক এটা আশ্বাস দিছিল, বোলে টেণ্ডাৰটো এতিয়া উদ্ধ কৰা হৈছে আৰু আপোনালোকে বহি থাকিলে নহ'ব, আপোনালোকে তাতে আৰ্ট ফিলিঙৰ কামখিনি কৰি দিয়ক। আপোনালোকে যদি 15 দিনৰ ভিতৰতে কৰি দিব পাৰে, 15 দিন পিছতে আমি টেকনিকেল টিম এটা পঠাই দিম। টেকনিকেল টিমে চাই আহি আমাৰ এইটো কাম কমপ্লিট হৈ যাব, তাৰপিছতে আমি কাম আৰম্ভ কৰিম। তো সেই কথা হিচাপত আজি আমাৰ বিলাসীপাৰা পূব সমষ্টিৰ সন্মানীয় বিধায়ক 10 লাখ টকা ইয়াত অনুদান আগবঢ়াইছে, পশ্চিম সমষ্টিৰ সন্মানীয় বিধায়ক 20 লাখ টকা ইয়াত অনুদান আগবঢ়াইছে, তাৰপিছত আমাৰ সাংসদ 20 লাখ টকাৰ অনুদান আগবঢ়াইছে। এই 3জনৰ মিলি ইয়াত 50 লাখ টকাৰ আৰ্ট ফিলিঙৰ কামটো হ'ব। আৰু আমাৰ ডিচি মহোদয়ে MGNৰেগাৰ জৰিয়তে ইয়াত 2 কোটি টকাৰ প্ৰায় 2 কোটি টকাৰ এটা কামৰ অনুদান দিছে। সেইটো কামৰ আজি মুকলিকৈ ইয়াত শুভ উদ্বোধন হ'ল। তো আমি আশা কৰিছোঁ এই কামটো আৰু কোনো মানে যাতে বিভ্ৰান্ত সৃষ্টি কৰি আৰু যাতে পিছলৈ আৰু যাতে ঠেলি নিদিয়ে। আৰু ধন্যবাদ জনাইছোঁ আমাৰ নাৰায়লগাঁওবাসীয়ে নিজে যিটো ঘৰ বাৰী কৰি আছে সেইখিনি তেওঁলোকে স্বাৰ্থ ত্যাগ কৰিছে, মাটি এৰি দিছে। আৰু যিসকলে ইয়াত 9 বিঘা মানে পাট্টা লেণ্ড আছে, সেই পাট্টা লেণ্ডটো এৰি দিছে। কি কাৰণে? যে বৃহত্তৰ ঐতিহাসিক নাৰায়লগাঁৱত এটা এতিয়ালৈকে কলেজ নাই, সেই কলেজখন যাতে হয়। বিলাসীপাৰা পশ্চিম সমষ্টিৰ সন্মানীয় বিধায়ক 126টা বিধানসভাৰ মাজত মাত্ৰ 10টা মডেল কলেজ চেংচন কৰিছে। আৰু বিধায়ক মহোদয়ে নাৰায়লগাঁৱৰ কাৰণে সেই মডেল কলেজৰ এটা প্ৰস্তাৱ দিছিল। সেই মৰ্মে কিন্তু নাৰায়লগাঁৱত মডেল কলেজখন আজি যিটো প্ৰস্তাৱিত স্থানত আজি আৰ্ট ফিলিঙৰ কাম আৰম্ভ হৈছে। গতিকে ইয়াত ৰাইজৰো সহযোগিতা আছে। ৰাইজে যদি সহযোগ নকৰিলে হয়, ইমানখিনি ডাঙৰ ফিল্ড এটা কেতিয়াও আমি ওলাব নোৱাৰিলে হয়। গতিকে আমি বাৰে বাৰে নাৰায়লগাঁও অঞ্চলৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাতকৈ আমি মানে আৰু ডাঙৰকৈ ধন্যবাদ দিব বিচাৰিছোঁ যিসকলে পাট্টা লেণ্ড ইয়াত এৰি দিছে, যে সেইসকলে এইকাৰণে এৰি দিছে যে আমাৰ বৃহত্তৰ চৰাঞ্চলৰ ৰাইজে তেওঁলোকৰ ল'ৰা ছোৱালীক বিলাসীপাৰাত লৈ পঢ়া শুনা কৰাব লাগে। কিন্তু যদি কলেজটো হৈ যায়, ইয়াত কমাৰ্চ, ছায়েন্স আৰু আৰ্টছ দুয়োটা মানে হায়াৰ ছেকেণ্ডেৰীৰ পৰা আৰম্ভ কৰি ডিগ্ৰীলৈকে ইয়াতে পাঠদান হ'ব। কি আমাৰ দুখীয়া অঞ্চলৰ ল'ৰা ছোৱালীখিনি সুবিধা হ'ব, যাতে বহুত টকা পইচা খৰচা কৰি বিলাসীপাৰাত যাব নালাগে।